নতুন অসম গঢ়াৰ লক্ষ্যৰে শদিয়াত ৰাইজ দলৰ সভাপতি অখিল গগৈ। হয়, আপোনালোকে চাওক, আমি দৃশ্যসমূহ দেখাই আছোঁ। এয়া অখিল গগৈ। শদিয়াত বিশাল যোগদান কাৰ্যসূচী, আৰু এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে হিন্দু মুছলমান এক হওক, সকলো অসমবাসী এক হওক, সকলোৱে আহক, আমি এখন নতুন অসম গঢ়োঁ, এনেকৈ শ্লোগান দিছে। আৰু হাজাৰ হাজাৰ মানুহ অখিল গগৈ ডাঙৰীয়াৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। চাওক কেনেকৈ বলিছে পৰিৱৰ্তনৰ বতাহ, কেনেকৈ বলিছে পৰিৱৰ্তনক ৰূপান্তৰ কৰা বতাহ। আৰু এই বতাহজাকত সকলো মানুহ একত্ৰিত হৈছে, সকলো হিন্দু মুছলমান এক হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ সকলো মানুহ ৰাইজৰ দলত যোগদান কৰিছে, আৰু যোগদান কৰি এখন নতুন অসম গঢ়াৰ সপোন দেখিছে। আপোনালোকে চাওক, আমি দেখাই আছোঁ দৃশ্যসমূহ। এয়া শদিয়াৰ দৃশ্য। শদিয়াত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে এখন বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে তেখেতে শ্লোগান দিছে।